আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোর সন্মানীয় ভাই ভনীসকল, মই যিটো আজি আলোচনা কৰি আছো পবিত্ৰ কোৰাণ শৰীফৰ পৰা। এই যে আপোনালোকে শুনিব, যদি মোৰ ভিডিঅ'টো শুনি আপোনালোকে ভাল পায় তেন্তে কি কৰিব? তেন্তে লাইক মাষ্ট, কমেন্ট মাষ্ট, শেয়ার মাষ্ট, and সাবস্ক্রাইব মাষ্ট। কোরআনৰ ভিতৰত সূরা আৰাফৰ ভিতৰত আমাৰ আল্লাহ কি কৈছে? আল্লাহ কৈছে, যারা কিতাবের পাবন্দি করে এবং নামাজ আদায় করে। যিমান কিতাব মই পঢ়িছো, কোরআনৰ তফসিৰ পঢ়িছো, বুখাৰী হাদিছ পঢ়িছো, সকলো ঠাইত নামাজৰ কথা লিখা আছে। আমাৰ আল্লাহ কৈছে, কি কৈছে? নামাজটো পঢ়িব লাগিব, কিন্তু আমালে বিশ্বাস নাথাকে, যদি আমি বিশ্বাস নকৰোঁ, কবৰৰ কথা চিন্তা নকৰোঁ, পৰকালৰ কথা চিন্তা নকৰোঁ, মাথো নামাজ পঢ়িলেই নহ'ব। নামাজ পঢ়িব লাগিব, তাৰ লগত কি কৰিব? কিতাপৰ পাবন্দি কৰিব লাগিব। কিতাপত কি কৈছে, কোনটো হালাল, কোনটো হাৰাম, কোনটো জায়েজ, কোনটো নাজায়েজ, সেইবিলাক তত্ত্ববিধান জানিব লাগিব। কাৰণ সংবিধান এটা দেশৰ ভিতৰত এটা সংবিধান থাকে, আইন থাকে। সেই আইন অনুযায়ী গোটেই দেশটো পৰিচালিত হয়, চলে। গতিকে আমাৰ আল্লাহ কোৰআনটো কিয় দিছে? কিয় কোৰআনটো পঢ়িব লাগে? কিয় কোৰআনৰ অৰ্থ জানিব লাগে? কিয় তফসিৰ পঢ়িব লাগে? কাৰণ যিজন ব্যক্তি কোরআনটো পঢ়িব, পাবন্দি কোরআনৰ ভিতৰত কি আছে না আছে তন্ন তন্ন কৰি জানিব, সেই অনুযায়ী আমল কৰিব, লগতে নামাজটো পঢ়িব। গতিকে আৰু আল্লাহ কি কৈছে? তেমন নেকাতদের আমি কম হইতে দিব না। কাৰণ এজন মানুহে কৰ্ম কৰিছে, গোটেই দিন পৰিশ্ৰম কৰিছে, লেবাৰী কৰিছে, কাম কৰি গোটেই দিন ইমান কষ্ট কৰিছে, শেষত সন্ধিয়াৰ সময়ত কি কৰিব? এই মালিকে তেওঁক 500 টকা দিব, এবাৰ 700 টকা দিব। কিন্তু তেওঁ একো কাম কৰা নাই, বহি গোটেই দিন কটাই দিছে, একো কাম কৰা নাই। মালিকে তেওঁক টকা দিব জানো? এই টকা নিদিয়ে। গতিকে সেইখিনি কথা মনত ৰাখিব লাগিব, যে আমি যে আল্লাহৰ কোৰআনটো পঢ়িছোঁ, নামাজটো পঢ়িছোঁ, কেনেকৈ পঢ়িলোঁ? শুদ্ধকৈ পঢ়িব লাগিব। وَمَا خَلَقْتُ الْجِنَّ وَالْإِنسَ إِلَّا لِيَعْبُدُونِ। আমাৰ আল্লাহ কৈছে, ও বিশ্বর মানুষ, তোমালোক মই সৃষ্টি কৰিছোঁ। আমাৰ আল্লাহ কৈছে, বন্ধু বান্ধৱীসকল মনত ৰাখিব, আমাৰ ইমান ধুনীয়া কিতাপ কোৰআনৰ ভিতৰত কৈছে, আমি কি কৰিছোঁ? আল্লাহ কয়, আমি মানুহক সৃষ্টি কৰিছোঁ, জিনসকলক সৃষ্টি কৰিছোঁ একমাত্ৰ উপাসনা কৰাৰ কাৰণে। সুবহানাল্লাহ। বন্ধুসকল, হাসৰৰ ময়দানত সৰ্বপ্ৰথম নামাজৰ কথা প্ৰশ্ন কৰিব সুধিব, তুমি কিমান ওয়াক্ত নামাজ পঢ়িছিলা? আমাৰ আল্লাহ কৈছে, বন্ধুসকল ভালদৰে মনত ৰাখিব লাগিব। আমাৰ আল্লাহ কৈছে, যিবিলাক মানুহে ভাল ভাল কাম কৰিছে, সৎ কৰ্ম কৰিছে, পিতা মাতাৰ সেৱা কৰিছে, স্বামীৰ সেৱা কৰিছে, আল্লাহৰ কাম কৰিছে, তেওঁলোক আল্লাহ পুৰস্কাৰ, ইমান পুৰস্কাৰ দিব, আল্লাহ কম কৈ নিদিব। তেওঁলোক
লোক ভাল ভাল বস্তু দিব, জান্নাত দিব, কবর ভিতর শান্তি দিব, দুনিয়াও শান্তি দিব। রব্বানা আতেনা ফিদ দুনিয়া হাসানাতাও ওয়া ফিল আখিরাতি হাসানাতাও ওয়া কিনা আযাবান্নার। আমি মুনাজাত করি থাকু আল্লাহ, দুনিয়ার ভিতৰত ইমান ভাল ভাল বস্তু খাদ্য আছে, মাছ মাংস আছে, দই দুধ গাখীৰ আছে, তুমি দিয়া ঘৰ তোৰ যিমান ভাল ভাল বস্তু তুমি দুনিয়া দান কৰি দিয়া, আৰু মৃত্যুৰ পিছত আখিৰাতো তুমি ভাল ভাল বস্তু দিবা। গতিকে আল্লাহ কমকৈ নিদিব যদি তোমালোকে ভাল ভাল কাম কৰা। বন্ধুসকল, আমাৰ আল্লাহ আৰু কৈছে কোৰাণৰ ভিতৰত, আরে আল্লাহ কি করিব যে সব নেকি দিব। সুবহানাল্লাহ। দুনিয়ার ভিতৰত নেকি অৰ্জন কৰিব লাগিব। যেতিয়া আপোনালোকে কবৰ যাব, এটা নেকি কেতিয়াও কৰিব নোৱাৰিব। দুনিয়াৰ ভিতৰত যিমান পাৰা ভাল ভাল কাম কৰিব পাৰা। এইখিনি কৈ যদি ভিডিওটি ভাল লাগে আপোনালোকে লাইক মাষ্ট, কমেন্ট মাষ্ট, শেয়ার মাষ্ট ইত্যাদি। ওখিরু দাওয়ানা আনিল হামদুলিল্লাহি রব্বিল আলামিন।